নমস্কাৰ। দিনৰ এতিয়া 12 বাজিছে আৰু মানে কি পথাৰত আচলতে পেক দিয়াৰ কাৰণে ট্ৰেক্টৰে হাল মাৰি আছে আৰু চাহ দিবৰ কাৰণে চাহ দিব আহিলোঁ। আৰু পথাৰত তাৰমানে পানী পৰহি নাছিলে, কিন্তু এতিয়া পানী অলপ বেছি আছে। আৰু চাওক সেইফালে চাব পাৰে, এইবিলাক পথাৰত পূৰা পানী ভৰ্তি হৈ আছে। তথাপিতো পেক দি আছে আগত, গতিকে আপোনালোকক গোটেই দেখাই আছোঁ। আৰু কঠীয়াও তুলিব লগা আছে আবেলিকে, গতিকে কঠীয়া তোলা গোটেই আপোনালোকক দেখাই আছোঁ। গোটেই পথাৰবিলাক চাই লওক, এনেকৈ পানী ভৰ্তি হৈ আছে। গতিকে কোনো ৰুব পৰা নাই আচলতে, এইখিনি আগৰ ফালে ৰুইছে বাৰু। গতিকে গোটেই বস্তুখিনি আপোনালোকক দেখাই আছোঁ। আৰু আগত তাতে হাল মাৰি আছে ট্ৰেক্টৰে, গতিকে সেইখিনিও দেখাই আছোঁ। বলক চাওক পানী পথাৰত কিমান আছে। পূৰা মোৰ ভৰিৰ কোখলৈকে ডুব গৈছে একদম। মোটামুটি 2 ফুট 2.5 ফুট পানী আছে। গতিকে ইয়াতে এইঠানতে ৰোৱাটো সম্ভৱ নহয়। গতিকে অলপ পানী কমলিহে ইয়াতে ৰুব পৰা যাব। গতিকে আগলৈকে আৰু যাই থাকোঁ বাৰু, কি হয় দেখা যাওক। মানে ভুঁইটো ৰুব পৰা হৈছে আচলতে। ইয়াতে অলপ পানী মানে কমিছে ইফালে, আৰু আমাৰ মাটিখিনি অলপমান আগত আছে। আৰু চাওক এইফালে পানীটো কম আছে ইয়াতে, আৰু আমাৰ মাটি অলপমান আগত। মানে এইটো এটা দবলা, এতিয়া আগৰ দবলাটো নেক্সট যিটো দবলা আছে, সেই দবলাটো হৈছে আমাৰ মাটি। আৰু এইফালে ট্ৰেক্টৰ আৰু দেউতা আছে তাতে, ট্ৰেক্টৰে হাল মাৰি আছে। আৰু গধূলিকে আমি কঠীয়া তুলিব যাম। আৰু গোটেই কঠীয়া তোলাখিনিও আপোনালোকক দেখাই আছোঁ। মানে অলপ কঠীয়া তোলা আছে, মোটামুটি 150 আষামান কঠীয়া লাগিব। আমাৰ 70 আষামান কঠীয়া তোলাই আছে, আৰু 80 মান কঠীয়া হ'লে আমাৰ হৈ যাব। গতিকে আগলৈকে আৰু যাই থাকোঁ। মানে কি পথাৰত অহাৰ এনেকৈ অভ্যাস নাই, মানে কামত যাই থাকোঁতো, গতিকে পথাৰত আহিব অলপ অসুবিধা হয়। গতিকে ভাগৰো লাগে, বোকা বহুত বোকা আছে। চাওক এইফালে গোটেই পথাৰবিলাক, এইফালে আমাৰ খুৰাহঁতৰ কঠীয়া তুলি এইখন, আৰু এইফালে আগত ৰোৱনী ভুঁই ৰুই আছে। আৰু আমাৰ ইয়াৰ পৰা ইফালে যদি দেখিছে আপোনালোকে, ইয়াৰ পৰা যদি 30 কিলোমিটাৰ যায় ভূটান পাব। আৰু এই চাওক পুৰা ট্ৰেক্টৰে হাল মাৰি পূৰা বোকা কৰি থৈছে। মানে এইটো ইয়াতে ভুঁই ৰুব পাৰি আৰু মানে ৰুলে। গতিকে তথাপিতো আজি ভুঁই নুৰুৱে ইয়াতে, অহাকালিৰ পৰা আমাৰ ইয়াতে ভুঁই ৰুব। আৰু দেউতা আৰু ট্ৰেক্টৰৰ ড্ৰাইভাৰে চাহ খাই আছে ট্ৰেক্টৰত বহি। চাওক কি এটা ধুনীয়া পৰিৱেশ, ভাল লাগে এনেকৈ মানে পথাৰত কাম কৰিলে থাকিলে, মন চনও ভাল লাগে। কষ্ট হয়, কষ্ট হ'লেও ভাল লাগে। যেতিয়া ধানৰ সময়ত যেতিয়া ধানকেইটা পোৱা যায়, সেই কষ্টবিলাক চব নোহোৱা হৈ যায়। আৰু এইটো হৈছে ট্ৰেক্টৰখনৰ ভিউ, চাই লওক। ট্ৰেক্টৰখন স্বৰাজ ট্ৰেক্টৰেদি হাল বাই আছে। আমি এতিয়া পথাৰৰ পৰা আহি গ'লোঁ, আৰু চাহ তাহ খোৱা হৈ গ'ল। চাহ পূৰা খালী, মানে কি ট্ৰেক্টৰৰ ড্ৰাইভাৰটো আৰু দেউতাৰ কাৰণে লৈ আহিছিলোঁ। গতিকে চাহ তাহ দিয়া হ'ল। এতিয়া আৰু ঘৰত যাই আছোঁ। মানে যোৱা পৰহিৰ পৰা আচলতে বৰষুণ মাৰিয়ে আছে, বৰষুণটো এৰা নাই, সেইকাৰণে পানীটো অলপ বেছি আছে। মানে এইখিনি পানীত আচলতে পেক ৰুব অসুবিধা হয়, তাত কম পানী থাকিব লাগে। গতিকে আজি অলপমান কমিল, যদি আৰু ৰাতিলৈকে বৰষুণ নাহে তেনেহ'লে পেক ভুঁই ৰুব পৰা যাব। মানে কি আচলতে আমাৰ ইয়াতে ভুঁই ৰোৱাটোক আমাৰ পেক ৰোৱা বুলি কয়। গতিকে মোৰ পেক ৰোৱাটো শব্দটোৱে আচলতে বেছিকৈ আহে। গতিকে আপোনালোকৰ সেইফালে হয়তো বেলেগ বেলেগ জেগাত বেলেগ বেলেগ কিবা কয়। ভিডিঅ' দিম বাৰু গধূলিকৈ, সেইটো দেখা পাব কঠীয়া তোলা। গতিকে এইকেইদিন আৰু পথাৰৰে ভিডিঅ' পাই থাকিব। আচলতে মই বেলেগত ক'তো যোৱা সেনেকৈ সময় সুবিধা মিলাওৱাটো অলপ অসুবিধা হয়। গতিকে আমাৰ গাঁৱৰে যিটো ভিলেজ লাইফষ্টাইল, মই গাঁৱলীয়া মানুহৰ যিখিনি দৈনন্দিন জীৱন, সেইবিলাককে দেখাব ইচ্ছা কৰোঁ।
যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গধূলিলৈকে আহি আছে কঠীয়া তোলা ভিডিঅ'। গতিকে আজিলৈ ইমানখিনিয়ে, ধন্যবাদ। আৰু চাই লওক একবাৰ ভিউটো গোটেই পথাৰত, এইবিলাক গোটেই আলি চালি দিয়া আছে আৰু গোটেই পানী ইফালে ট্ৰেক্টৰে আৰু হাল মৰা আৰম্ভ কৰি দিলে।